দুঘণ্টীয়া বিক্ষোভ প্ৰদৰ্শনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। ইয়াৰ উদ্দেশ্য হ'ল যে চৰকাৰে আমাক খিলঞ্জীয়াৰ মৰ্যাদা প্ৰদান কৰিছে। চৰকাৰে ভাল কৰি জানে যে 1206 খ্ৰীষ্টাব্দৰ পৰা এই জনগোষ্ঠী কেইটা অসম ভূমিত ভূমিপুত্ৰ হৈ আছে। যুগ যুগ ধৰি আমাৰ পূৰ্বপুৰুষ আমাৰ প্ৰজন্মই এইখন ভূমিত ভূমিপুত্ৰ হৈ বসবাস কৰি আছে। গতিকে বসুন্ধৰাৰ অধীনত আমাৰ ভূমিহীন খিলঞ্জীয়া ৰাইজক ভূমিৰ আবণ্টন দিব লাগে। ভূমিহীন যিবিলাক ৰাইজ আছে তেখেতসকল আজি ভূমি নোহোৱাকৈ বিভিন্ন জাগাত ছত্ৰভংগ হৈ আছে। আমি খিলঞ্জীয়া ৰাইজে চৰকাৰৰ ওচৰত আকুণ্ঠ অনুৰোধ জনাইছোঁ, আকুণ্ঠ প্ৰাৰ্থনা জনাইছোঁ, আকুণ্ঠ আবেদন জনাইছোঁ যে চৰকাৰে আমাৰ খিলঞ্জীয়া ৰাইজক যাতে ভূমিৰ পট্টা প্ৰদান কৰে। ইমান দিনে আমি ভূমিৰ পট্টা পোৱা নাই। চৰকাৰে বসুন্ধৰা নামৰ এখন আঁচনি হাতত লৈছে। উক্ত আঁচনিত যাতে আমাক অন্তৰ্ভুক্ত কৰা হয়, ইয়াৰ পৰা যাতে আমাক বঞ্চিত কৰা নহয়, তাৰ কাৰণে আমি দুঘণ্টীয়া এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ অৱস্থান ধৰ্মঘট হৈছে আমাৰ খিলঞ্জীয়া সকলক ভূমিহীন যিবিলাক তেওঁলোকৰ মাটি পাট্টা প্ৰদান কৰা